হেল্ল' ফ্ৰেণ্ড, আজি মই ভাবিলোঁ আছামিজ লেংগুৱেজ পূৰা কথা পাতিম বুলি। মই ৰাতিপুৱা উঠি কিনে আহি গ'লোঁ বজাৰলৈ। এইপিনি চব গাঁৱৰ মানুহ এইপিনি ৰাস্তা কিনাৰতে ইমান ফ্ৰেছ চব্জি ধুনীয়া ধুনীয়া লৈ বহিছে। এইপিনি কল থৰবিলাক চোৱক অৰুণাচলৰ পৰা আনিছে বুলি কৈছে। এইপিনি চোৱক বিভিন্ন কালাৰৰ পেপচিকাম, ইমান ধুনীয়া লাগিছে। ঘৰত বহি ভাল মানে এইটো কাৰণে বজাৰলৈ ওলাই আহিলোঁ, মনটো ভাল লাগিব। এইপিনি চোৱক, এইটো যেনে কি টেঙা বুলি কৈছে, মই চিনিব পৰা নাই, খোৱাও নাই। এইকেইটা ফুলেও খাই বুলি কৈছে। এইপিনি মাছৰ বজাৰলৈ আহিলোঁ, ইমান দাম মাছৰ 500, 600, 700 কেজি। এইপিনি চোৱক, ইমান মাছৰ বজাৰ লাইন। মই বিশেষকৈ ভাল পাওঁ বামী মাছটোহে। এইপিনি মই দামটো সুধিলোঁ, তেতিয়া মোক ক'লে 600, 700 কেজি। আপুনি কি মাছ খাব খোজে ইয়াতে চব পাই যাব। এইটো তিনিচুকীয়া মাৰ্কেট হয়, শ্মশানৰ ওচৰত। দাদাই ইয়াত পিঠা মাছ কাটি আছিলে। ঘৰত বহি থাকিলে মনত কিবা কিবি চিন্তা আহি থাকে, সেইটো কাৰণে মই ভাবিলোঁ অকণমান ময়ে গৈ মাৰ্কেট কৰি আহোঁ। এতিয়া মই গৈ আছোঁ। এইপিনি চোৱক, চিংৰি মাছ মই ল'লোঁ, তাৰা গজালি আৰু লাও শাক।